পইচা আমি একেলগ কৰি আমি এক গাড়ী দুই গাড়ীমান আমি জামমাটি আনাৰ কাৰণে আমি অৰ্ডাৰ কৰিছোঁ। অলপ পিছত আমাৰ জামমাটিখিনি পৰিব, তো আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। আৰু স্থানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক মানে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতে এইখন ৰাস্তাত আহি এবাৰ চাব লাগে। তেখেত সদায় গুৱাহাটীত থাকি কৈ থাকে যে সমষ্টিখন একদম উন্নয়নে মানে একদম ফিৰফিৰাই গৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে সেনেকুৱা কথাই কয়। গতিকে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, তেখেতৰ বিভাগীয় মানুহখিনিক এই PWD ৰাস্তাৰ কি অৱস্থা দুৰৱস্থা তেখেতে মানুহ পঠিয়াব লাগে আৰু এই ৰাস্তাটো অচিৰে মেৰামতি কৰি দিব লাগে। ইতিমধ্যে আমি জনামতে ইয়াত যিটো 20% পইচা মানে ৰিপেয়াৰিঙৰ কাৰণে থাকে, সেই পইচাখিনি ঠিকাদাৰজনে কোনো কাম নকৰাকৈ পইচাখিনি উঠাই লৈ গ'ল। মাথো আমাৰ যিটো পিন পইণ্টত এটা মানে তেওঁলোকে চাইনবোৰ্ড লগালে, চাইনবোৰ্ড লগাই গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গৈছে। গতিকে এইটোৰ ওপৰতো মানে PWD ডিপাৰ্টমেণ্টৰ ওপৰত আমি মানে অসম চৰকাৰক আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তাতে এইটো তদন্ত হ'ব লাগে। যিহেতু এইটো ৰাস্তা হৈছে 5 বছৰ হৈছে, কিন্তু 5 বছৰত মেইনটেনেন্স কৰাৰ এটা মানে তেওঁলোকৰ মানে PWD ডিপাৰ্টমেণ্টৰ এটা তেওঁলোকৰ হাতত কিবা পইচা 20% না 50% পইচা এটা মানে ৰাখি থৈ দিয়ে, কিন্তু সেইখিনি পইচাও তেওঁলোকে ৰিপেয়াৰিং নকৰাকৈ গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গ'ল। এতিয়া সৰ্বসাধাৰণ ৰাইজ, কলেজীয়া ছাত্ৰ ছাত্ৰী, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই জমৰ জোঠনাত ভুগিব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ মানে ঢোল বজাই থাকে, এয়া হৈছে উন্নয়নৰ মানে স্বৰূপ। হৈছে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ব্লকৰ অন্তৰ্গত কানহাৰা বকো ৰাস্তাৰ পৰা আপোনাৰ বাগমাৰা গোসাই মাৰ্কেটলৈ কানেক্টেড এইটো PWD ৰাস্তা। এই পথৰ এনেকুৱা জৰাজীৰ্ণ অৱস্থা আপোনালোকে চাইছে। ইয়াত বৃহত্তৰ আচলপাৰা গাঁও পঞ্চায়তৰ জৰচমুলি গাঁও পঞ্চায়তৰ এটা অংশ আৰু মাহাতলী গাঁও পঞ্চায়তৰ এটা অংশ এই ৰাস্তাত মানে চলাচল কৰে জনসাধাৰণে। কিন্তু আজি এনেকুৱা অৱস্থা, এই PWD ডিপাৰ্টমেণ্টৰ যিজন মানে ইঞ্জিনিয়াৰ আছে মীৰ হুছেইন, তেওঁ এদিনো ইয়াতলৈকে নাহিলে খবৰ ল'বৰ কাৰণে। আৰু যিসকল বিভাগীয় দায়িত্বত থকা যিসকল মানুহ আছে কোনেও এতিয়ালৈকে খবৰ লোৱা নাই। কিন্তু গোটেই দিনটো ইয়াত প্ৰত্যেক দিনে 500ৰ পৰা 600 কলেজীয়া স্কুলীয়া ষ্টুডেণ্ট এইটো ৰাস্তাৰে যাতায়াত কৰে। গতিকে ইয়াত আঁঠুলৈকে পানী মানে ইয়াতে হৈ থাকে। গতিকে আমি স্থানীয় যুৱকসকল, বিশেষকৈ আমাৰ গৰৈ কিছু পইচা আমি একেলগ কৰি আমি এক গাড়ী দুই গাড়ীমান আমি জামমাটি আনাৰ কাৰণে আমি অৰ্ডাৰ কৰিছোঁ। অলপ পিছত আমাৰ জামমাটিখিনি পৰিব, তো আমি এইখিনি ৰাইজৰ কাৰণে আমি কৰিছোঁ। আৰু স্থানীয় বিধায়ক ৰেকিবউদ্দিন আহমেদ ডাঙৰীয়াক মানে আপোনালোকৰ চেনেলৰ জৰিয়তে আহ্বান জনাইছোঁ, তেখেতে এইখন ৰাস্তাত আহি এবাৰ চাব লাগে। তেখেত সদায় গুৱাহাটীত থাকি কৈ থাকে যে সমষ্টিখন একদম উন্নয়নে মানে একদম ফিৰফিৰাই গৈছে। গতিকে মুখ্যমন্ত্ৰীয়ে সেনেকুৱা কথাই কয়। গতিকে মুখ্যমন্ত্ৰীকো অনুৰোধ জনাইছোঁ, তেখেতৰ বিভাগীয় মানুহখিনিক এই PWD ৰাস্তাৰ কি অৱস্থা দুৰৱস্থা তেখেতে মানুহ পঠিয়াব লাগে আৰু এই ৰাস্তাটো অচিৰে মেৰামতি কৰি দিব লাগে। ইতিমধ্যে আমি জনামতে ইয়াত যিটো 20% পইচা মানে ৰিপেয়াৰিঙৰ কাৰণে থাকে, সেই পইচাখিনি ঠিকাদাৰজনে কোনো কাম নকৰাকৈ পইচাখিনি উঠাই লৈ গ'ল। মাথো আমাৰ যিটো পিন পইণ্টত এটা মানে তেওঁলোকে চাইনবোৰ্ড লগালে, চাইনবোৰ্ড লগাই গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গৈছে। গতিকে এইটোৰ ওপৰতো মানে PWD ডিপাৰ্টমেণ্টৰ ওপৰত আমি মানে অসম চৰকাৰক আমি মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ, তাতে এইটো তদন্ত হ'ব লাগে। যিহেতু এইটো ৰাস্তা হৈছে 5 বছৰ হৈছে, কিন্তু 5 বছৰত মেইনটেনেন্স কৰাৰ এটা মানে তেওঁলোকৰ মানে PWD ডিপাৰ্টমেণ্টৰ এটা তেওঁলোকৰ হাতত কিবা পইচা 20% না 50% পইচা এটা মানে ৰাখি থৈ দিয়ে, কিন্তু সেইখিনি পইচাও তেওঁলোকে ৰিপেয়াৰিং নকৰাকৈ গোটেই পইচাখিনি তেওঁলোকে উঠাই লৈ গ'ল। এতিয়া সৰ্বসাধাৰণ ৰাইজ, কলেজীয়া ছাত্ৰ ছাত্ৰী, স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলে এই জমৰ জোঠনাত ভুগিব লগা হৈছে। মুখ্যমন্ত্ৰীয়ে উন্নয়নৰ মানে ঢোল বজাই থাকে, এয়া হৈছে উন্নয়নৰ মানে স্বৰূপ। হৈছে ছয়গাঁও সমষ্টিৰ গৰৈমাৰী ব্লকৰ অন্তৰ্গত কানহাৰা বকো ৰাস্তাৰ পৰা আপোনাৰ বাগমাৰা গোসাই মাৰ্কেটলৈ কানেক্টেড এইটো PWD ৰাস্তা। এই পথৰ এনেকুৱা জৰাজীৰ্ণ অৱস্থা আপোনালোকে চাইছে। ইয়াত বৃহত্তৰ আচলপাৰা গাঁও পঞ্চায়তৰ জৰচমুলি গাঁও পঞ্চায়তৰ এটা অংশ আৰু মাহাতলী গাঁও পঞ্চায়তৰ এটা অংশ এই ৰাস্তাত মানে চলাচল কৰে জনসাধাৰণে। কিন্তু আজি এনেকুৱা অৱস্থা, এই PWD ডিপাৰ্টমেণ্টৰ যিজন মানে ইঞ্জিনিয়াৰ আছে মীৰ হুছেইন, তেওঁ এদিনো ইয়াতলৈকে নাহিলে খবৰ ল'বৰ কাৰণে। আৰু যিসকল বিভাগীয় দায়িত্বত থকা যিসকল মানুহ আছে কোনেও এতিয়ালৈকে খবৰ লোৱা নাই। কিন্তু গোটেই দিনটো ইয়াত প্ৰত্যেক দিনে 500ৰ পৰা 600 কলেজীয়া স্কুলীয়া ষ্টুডেণ্ট এইটো ৰাস্তাৰে যাতায়াত কৰে। গতিকে ইয়াত আঁঠুলৈকে পানী মানে ইয়াতে হৈ থাকে। গতিকে আমি স্থানীয় যুৱকসকল, বিশেষকৈ আমাৰ
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।